আৰু এটা কথা আপুনি এইখিনি মুহূৰ্তত আপোনাৰ হাতত মই ঘড়ী দেখা নাই তাৰপিছতো মই সুধো সময়ৰ ক্ষেত্ৰত বাৰু আপুনি খুব মানুহজন অলপ বেছি জিল নেকি খুব বেয়া আজিও দেৰিকৈ আহিছোঁ মই অবভিয়াছলি আৰু সময়টো মিলাবলৈ দিগদাৰ হৈ আছিলে আৰু মোৰ টাইমটো আছিলে কাৰো লগত নিমিলে মানুহে যেতিয়া ভাত খাবলৈ মাতে কোনোবাই মই কওঁ যে মোক ভাত খাবলৈ নমতাই ভাল কাৰণ মই ৰাতিৰ ভাতটো খাওঁ ৰাতিপুৱা 4টা বজাত আৰু লাঞ্চ কৰোঁ ৰাতি আবেলি 4টা 5টা বজাত সেইটো সাধাৰণ মানুহৰ কাৰণে খুব বেয়া সময় আৰু কেতিয়াবা মই 2 দিন পিছতো গৈ পাওঁগৈ ভাত খাবলৈ মতাৰ পিছত এবাৰ যোৰহাটত 3 দিন পিছত গৈ পাইছোঁ ভাত খাবলৈ মাতিলে ভাত পানী বনাই ফাৰ্ষ্ট ডে গ'ল ছেকেণ্ড ডে গ'ল থাৰ্ড ডে গৈ পেলাই গধূলি সময়ত পাইছোঁ ডিব্ৰুগড়ৰ পৰা গৈ পেলাই পাইছোঁগৈ তো মোৰ ফ্ৰেণ্ড এজনী মাক আছিলে মাকে খুব গালি দিছে আৰু কৈছে 3 দিন ধৰি ভাত খাবলৈ আহিম বুলি ৰখাই কি কৰিম গতিকে আজিকালি চাগে আপোনাকতো ভাত চাত খাবলৈ নামাতে আৰু মানুহে মোক বেছিভাগ মানে নামাতে সেইকাৰণে আৰু গৰিমাক মাতে তাইক টাইমৰ ক্ষেত্ৰত ভাল মোৰ টাইমটো বোলে একেবাৰে বেয়া মানে বৰ দিগদাৰ মিলাব নোৱাৰোঁ আৰু যেতিয়া তেতিয়া শুওঁ যেতিয়া তেতিয়া সাৰ পাওঁ আৰু মানে কোনো ঠিক নাই আৰু দিনতো সপোন দেখোঁ ৰাতিও সপোন দেখোঁ কোনো ঠিকে আছে এই কিছু সময় পূৰ্বে আপুনি এটা কথা ক'লে যে গৰিমাৰ টাইমৰ ক্ষেত্ৰত ঠিকে আছে কিন্তু তাই ভাল তাই বেলেঞ্চ কৰোঁ আপুনিতো বহুদিন ধৰি সেইগৰাকী গৰিমাৰ লগত আছে তেওঁৰ পৰা আপুনি সময়ক লৈ যিটো সচেতনতা থাকিব লাগে বা যি ধৰণে আপুনি পূৰ্বৰ যিখন আপোনাৰ যাযাবৰী জীৱন আছিল তেওঁ অহাৰ পিছততো আপোনাৰ এটা গতি লাগিব লাগিছিল কিয় এতিয়ালৈকে আপোনাৰ এই সময়ৰ সচেতনতাটো এতিয়াও অহা নাই নে এইটো নাহিবই আপোনাৰ জীৱনত এইটো অসম্ভৱ নেকি মই হয়তো তেতিয়া বেলেগ হৈ যাম আৰু মই বেলেগ হ'বলৈ নিবিচাৰোঁ মানে মই যদি বেছি সময়ত চলোঁ মই হয়তো আগৰ সেই জুবিন গাৰ্গটো হেৰুৱাই পেলাম আই থিংক আৰু গৰিমাই বহুত চেষ্টা কৰিছেও ইমান বছৰে কিন্তু মোৰ সেই মেডনেছটো ভাঙি দিলে বেয়া হ'ব আচলতে সেই মেডনেছটো লাগে মোক সেই পাগলামি সেই ৰেষ্টলেছনেছ যিটো অস্থিৰতা এটা আছে মোৰ এনি টাইম মোৰ গোটেই বডিত কেৰি কৰোঁ মই সেইটো যে ৰাতি 2টা বজাত ঘপকৈ উঠিলোঁ গান এটা কৰিলোঁ ষ্টৰি এটা বনালোঁ কিবা লাইন আপ এটা হঠাৎ ফোন কৰিলোঁ যে কালি শ্বুটিং কৰিম গান এটা সব পাগল হৈ যায় স্ক্ৰিপ্ট নাই একো নাই মোক স্ক্ৰিপ্টটো মূৰত আছে চবকে মাত ফোন কৰিলোঁ ধাম ধুম পিছদিনা মই শ্বুটিঙত ওলাই গ'লোঁ লাষ্টকৈ ধুনীয়া ভিডিঅ' এটা হয়গৈ চ' সেই বস্তুটো আছে সেই বস্তুটো ধ্বংস কৰিলে আচলতে মই ভাবোঁ মই নিজক ধ্বংস কৰা হ'ব সেইকাৰণে মই সেই টাইম টেবুলটোত ইমান ষ্ট্ৰেছ দিয়া নাই আজিলৈকে আৰু যেনেকৈ মোক চলাই লৈ গৈছে নেচাৰে মই তেনেকৈ ঘূৰি আছোঁ খালি মোৰ অনিয়ম কিছুমান হয় খোৱা বোৱা অনিয়ম হয় সেইটো বেয়া কথা সেইটো মই জানো সেইটো মাজে মাজে চেষ্টা কৰোঁ মাজে মাজে কেইদিনমানকৈ বিৰাট একদম নিয়মত খাই বৈ আকৌ এসপ্তাহ আকৌ অনিয়ম হৈ যায় মই যিমান পৰা চেষ্টা কৰিছোঁ কিন্তু পৰা নাই সেইটো আজিলৈকে আৰু এটা কথা আপুনি গৰিমাৰ যিহেতু আপুনি স্বামী আপুনি এজন ভাল গৃহস্থ হ'ব পাৰিব লাগে আজিলৈকে আপুনি হ'ব পাৰিছে মই নাই পৰা পাৰিব কেতিয়াবা নাজানো গৃহস্থ মানে মই সদায় কওঁ মই ডমেষ্টিক এনিমেল নহয় কেতিয়াও আই এম ৱাইল্ড মই জংঘলৰ মানুহ হাবিৰ মানুহ সেইকাৰণে লগুণ চিঙা পাম বুলি কওঁ মই লগুণ চগুণ ছিঙি ওলাই আহিছোঁ চ' ৱাইল্ড হৈ থাকি ভাল পাওঁ অলপ আৰু ডমেষ্টিক মই নোৱাৰিম চাগে হ'ব যে ভাল ঘৰত থকা হাজবেণ্ড এটা ধুনীয়াকৈ ঘৰ চলায় মই কেতিয়াও নোৱাৰোঁ ঘৰ চলাওঁ বাৰু মই চাওঁ মই বজাৰ চজাৰ চব কৰোঁ চব কৰি দিওঁ বজাৰ কৰে আপুনি কৰোঁ অভিয়াছলি কৰোঁ বজাৰ কৰি খুব ভাল পাওঁ আৰু বজাৰ কৰিলে গালি খাওঁ বজাৰ মই সদায় নকৰোঁ কিন্তু মানে কিয় গালি খায় এমাহত এদিন দুদিন বজাৰ কৰোঁ গালি খাওঁ ইমানে বস্তু লৈ আহোঁ বস্তুবোৰ নষ্ট হয় লাষ্টত পাচলিয়ে বজাৰ কৰিলোঁ মানে ফ্ৰিজৰ পৰা ওলাই যায় মানে পাচলি ক'ত থ'ব ক'ত বস্তু বেয়া হৈ যায় আৰু মই বজাৰ কৰাটো মোৰ অদ্ভুত মানে মই যি দেখোঁ তাকে লাগে মোক এইখিনি দি দে কিমান আছে আলু কিমান আছে ঘি কিমান আছে গোটেইখিনি দে আপোনাৰ মনটো বিৰাট ডাঙৰ মানে যিমান পাৰোঁ গোটেই চাফা কৰি লৈ আহোঁ দোকানখন শেষ হৈ যায় তো সেইকাৰণে ঘৰত গালি খাওঁ আৰু গালি খাই সেইকাৰণে বজাৰটো কম কৰোঁ কিন্তু কৰি খুব ভাল পাওঁ মই মাহেকত 2 দিন কৰোঁ মাজে মাজে